নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয়গুৰু শংকৰ সুপ্ৰভাত আশা কৰিছো আপোনালোক সকলো কুশলে আছে আমাৰ এই নিয়মীয়া অনুষ্ঠান আমাৰ গুৰুগৃহৰ পৰা বিশ্বাসে মিলয় হৰি এই অনুষ্ঠানটিত আপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে মই আৰম্ভণিতে আপোনা খবৰ শ্ৰীচৰণত সেৱা জনাইছো প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই আমি আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ আগবাঢ়িছো বিমান বৰা বাপে বৰ সুন্দৰকৈ কেবাটি অংশত আমাক পাঠৰ ব্যাখ্যা আগবঢ়ালে চতুৰ্থ স্কন্ধৰ ইমান সুন্দৰকৈ ছটিকৈ খণ্ড তেখেতে পাঠৰ ব্যাখ্যা আগবঢ়ালে আমি ধন্যবাদ জনাইছো কৃতজ্ঞতাৰ সেৱা জনাইছো বাপগৰাকীলৈ এবাৰ আমাৰ মাজত আৰু এগৰাকী ব্যক্তি উপস্থিত আছে আৰু তেওঁ হৈছে বজালী গোবিন্দ ভৱন গীতা সত্ৰ ডুমৰিয়াৰ ডেকা সত্ৰাধিকাৰ খনিন তালুকদাৰ বাপে এবাৰ আগবঢ়াব পাঠৰ ব্যাখ্যা চতুৰ্থ স্কন্ধৰ পৰৱৰ্তী অংশৰ পৰা যি অংশত বিমান বৰা বাপে এৰি থৈ গৈছিল সেই অংশৰ পৰা অৰ্থাৎ এবাৰ পিতৃগৃহলৈ যাবৰ বাবে সতীৰ অনুৰোধ এই অংশ আমি পাইছো কাৰণ বিমান বৰা বাপে দক্ষৰ বাষ্পীয় যজ্ঞত তাত সামৰণি মাৰিছিল পৰৱৰ্তী অংশৰ পাঠৰ ব্যাখ্যা আজিৰ খণ্ডটিত আমি আৰম্ভ কৰিব বিচাৰিছো গতিকে আহক আজি খনিন তালুকদাৰ বাপৰ জৰিয়তে আমি পৰৱৰ্তী পাঠৰো ব্যাখ্যা আমি শুনো লগত আছে দিলীপ কুমাৰ বৰুৱা বাপ শংকৰী সংস্কৃতিৰ এগৰাকী সাধক তেখেত গুৱাহাটীৰ দুয়োগৰাকী আহি ইতিমধ্যে আমাৰ গুৰুগৃহত উপস্থিত হৈছে আহক আজিৰ খণ্ডটি আৰম্ভ কৰো কৃষ্ণ হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংহাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাইয়ান বন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাইয়াৰ বন্ধু নমো কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাগ্রয়ে বসুদেবসুতং কৃষ্ণং কাঞ্চচানুরমর্দনম দেবকী হৃদয়ানন্দম চ কৃষ্ণ বন্দে জগৎ গুরুম হরি রাম মুকাম করোতি বাচালম পঙ্গুম লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দমাধবম হরি রাম কৃষ্ণ হরি রাম পোনপ্ৰথমে মহাপুৰুষ গুৰুজনাৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰণাম জনাই আৰু সমস্ত ভকত বান্ধৱৰ শ্ৰীচৰণত প্ৰণাম জনাই আজি ভাগৱতৰ চতুৰ্থ স্কন্ধৰ দশম অধ্যায় পিতৃগৃহলৈ যাবলৈ সতীৰ প্ৰাৰ্থনা আৰম্ভ কৰিবলৈ ওলাইছোঁ ইয়াৰ আগৰ অধ্যায়টি বিমান বৰা দেৱে পাঠ কৰিছিল আমি প্ৰথমতে বিশ্বাসে মিলয় হৰি ND24 ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে যে আমাক বিচাৰি উলিয়াইছে সাধাৰণতে আমি বহু দূৰ পাঠশালাত
ভাগৱত পাঠ কৰোঁ যদিও কেনেবাকৈ ND24-এ আমাক নম্বৰটো পাই ফোন কৰি ইয়ালৈকে মাতি আনি যি ভাগৱত প্ৰচাৰৰ কাৰণে আমাক এই সুবিধাটি দিছে তাৰ কাৰণে তেওঁলোকৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ND24-ক বিশেষকৈ ধন্যবাদ জনাম আজিৰ এই সংসাৰখনত মেটেৰিয়েলিষ্টিক লাইফতে যি মানুহবিলাক ইমান নিমজ্জিত হৈ আছে আৰু কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা অসূয়া আক্ৰোশ দ্বেষ এই সমস্তৰে পৰিপূৰ্ণ হৃদয়ৰ জৰিয়তে আজি জগতখনত যেনেকুৱা এটা অৱস্থা চলি আছে সেই সমস্তৰে কৃপাৰ অৰ্থে ইয়াত আধ্যাত্মিক জ্ঞানৰ এটি অনুষ্ঠান আমাক আধ্যাত্মিক জ্ঞান প্ৰাপ্তিৰ কাৰণে এটি অনুষ্ঠানৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে তেওঁলোক নিশ্চয় ধন্যবাদৰ পাত্ৰ। শ্ৰীমদ ভাগৱত মহাপুৰাণ বুলি ক'লে আমি জানো যে ই আধ্যাত্মিক মাৰ্গৰে বেদান্তৰ তত্ত্ব সমস্ত শাস্ত্ৰৰ সাৰ আৰু সেইকাৰণে ভাগৱতৰ প্ৰথমতে 3 নম্বৰ শ্লোকতে কৈছে নিগাম কল্পতৰুৰ গলিত ফলম সুকামুকাদমৃত দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহ ৰসিকা ভূভাবুকা। নিগম মানে বেদক বুজাইছে নিগম খণ্ড আৰণ্যক আৰু উপনিষদ। গতিকে এই বেদৰ যি নিগম খণ্ডৰ কি বোলে কল্পতৰু বৃক্ষ এই কল্পতৰু বৃক্ষ সদৃশ যি শ্ৰীমদ ভাগৱত মহাপুৰাণ যাক শ্ৰৱণ কীৰ্তন স্মৰণ কৰা মাত্ৰকে জীৱৰ ভক্তি জ্ঞান আৰু বৈৰাগ্য এই তিনিটা পৰিপুষ্টি সাধন হয় আৰু শেষত তৰিতে ইব ভৱাৰ্ণৱম এই ভৱ সমুদ্ৰৰ পৰা এই সংসাৰ সাগৰৰ পৰা ভাগৱতে সংসাৰ ব্যাধি বুলি কৈছে ভৱৰোগ বুলি কৈছে। ইয়াৰ কাৰণে এই ভাগৱত সদৃশ যি মহৌষধি এই মহৌষধিৰ জৰিয়তে আমি পৰিত্ৰাণ পাব পাৰোঁ। সংসাৰ যন্ত্ৰণাৰ কাৰণ নহয় কিন্তু সংসাৰ যন্ত্ৰণা বুলি এইকাৰণে ভাবোঁ যে আমি কৰ্ম কৰিব নজনাৰ কাৰণেহে ইয়াক আমি যন্ত্ৰণাৰ বুলি ভাবোঁ। আৰু ভাগৱত আৰু গীতাই আমাক কেৱল কি কৰিছে যে কৰ্ম কেনেকৈ কৰিব লাগে কৰ্ম কৌশলম বুলি কৈছে। গতিকে কৰ্ম কেনেকৈ কৰিলে আমি কৰ্ম বন্ধনৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তাক শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণে আমাক কৈছে। ইয়াতে আমি যিটো এটা অধ্যায় আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ ৪ৰ্থ স্কন্ধৰ ১০ম অধ্যায় পিতৃগৃহলৈ যাবলৈ সতীৰ প্ৰাৰ্থনা। এই অধ্যায়টি ওলোৱাৰ লগে লগে মোৰ মনত পৰিছে আজিও আমাৰ মাজত থকা জগতগুৰু বৈষ্ণৱাচাৰ্য ৰামচন্দ্ৰ ৰামভদ্ৰাচাৰ্য দেৱলৈ যিয়ে সিদিনা টিভিৰ এটা ইণ্টাৰভিউত কৈছে যে আমাৰ মানুহৰ এটা ভ্ৰান্ত ধাৰণা হয় যে সতীয়ে সীতা পৰীক্ষা কৰিবলৈ গ'ল আৰু পাৰ্বতী ভজে ৰামায়ণৰ কথা বা ভাগৱতৰ কথা সুধিছে। তেতিয়া তেখেতে এটা উত্তৰ দিছিল যে কল্পলৈ কথা আছে আমি ভাগৱত বুজিব লাগিলে আমি কল্প মন্বন্তৰ আদিৰ কথাখিনি বুজি ল'ব লাগিব। এটা কল্পত সতী যি গতিয়ে সীতাক পৰীক্ষা কৰিবলৈ গৈছিল যি গতিয়ে শিৱৰ কথা মানা নাছিল আৰু নমনাৰ কাৰণে তেখেতে কি কৰিব লগা হ'ল যে দক্ষৰ গৃহত দক্ষৰ যজ্ঞত নিজ শৰীৰক ত্যাগ কৰিব লগা হ'ল। এতিয়া ভাগৱত বেদান্ত দৰ্শনৰ লগত
জড়িত অৰ্থাৎ বেদান্ত দৰ্শন বুলি যে আমাৰ কয় বেদান্তৰ তত্ত্বমৰ্ম গতিকে বেদান্ত দৰ্শন ইয়াত আছেই ভাগৱতত নিহিত হৈ আছে সেইটো আমি বুজিব লাগে তাকে তত্ত্ব বুলি কয় এতিয়া ইয়াতে সতীৰ পিতৃগৃহলৈ যাবলৈ সতীৰ প্ৰাৰ্থনা কাক কৰিছে শিৱক কৰিছে কিয় কৰিছে পিতৃগৃহত যজ্ঞ চলি আছে আৰু কি কৰিছে বোলে শিৱক নিমন্ত্ৰণ দিয়া নাই নিদিলেও সতীৰ পিতৃগৃহলৈ যোৱাৰ এটা ইচ্ছা এটা হেঁপাহ তেওঁৰ সকলো ভাই বাই ভনীবিলাক কলৈ গৈ আছে পিতৃগৃহলৈ গৈ আছে তাকে ইয়াত আমি পঢ়িম হেৰা শংকৰ বদতি পুন ৰূপী শুনা সতী আতি মহান মন্দ তুজু পিজা পিতা প্ৰজা পতি পূৰ্বৰ বৃত্তান্ততে বে তুমি নুশুনিলা জিবেলাত তুজু পিতা আমাক নিন দিলা বেদান্ত দৰ্শনত এটা কথা কৈছে পুত্ৰৈচনা বিত্তৈচনা সন্মানৈচনা পুত্ৰৰ প্ৰতি আসক্তি বিত্তৰ প্ৰতি আসক্তি আৰু সন্মানৰ প্ৰতি আসক্তি ইয়াৰ দ্বাৰাই কি হয় মানুহৰ বোলে আসক্তি হোৱাৰ পিছত যদি পূৰণ হয় তেতিয়া তাৰ অহংকাৰ বাদ বৃদ্ধি পায় দক্ষ ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মাৰ পুত্ৰ হৈও যেতিয়া প্ৰজাপতিৰ পদ পালে তেওঁৰ কি হ'ল অহংকাৰ বৃদ্ধি হ'ল তেওঁ ভাবিলে ময়েই ঈশ্বৰ তেওঁ কাকো গুৰু গোসাঁই নমনা হ'ল আনকি ব্ৰহ্মা শংকৰ সকলোকে এতিয়া শংকৰে কৈ আছে সতীক কৈ আছে যে এই সতী শুনা তোমাৰ পিতৃ প্ৰজাপতি দক্ষ আচলতে মহামন্দমতি পূৰ্বৰ কথাবিলাক তুমি শুনা নাই যেতিয়া তোমাৰ পিতৃয়ে মোক কি কৰিছে নিন্দা কৰিছে এতিয়া যদি শংকৰৰ নিচিনা পৰম বৈষ্ণৱক কোনোবাই নিন্দা কৰে নিশ্চিতভাৱে সেইজন কিমান অহংকাৰী হ'ব লাগিব নিশ্চয় ভকত নহ'ব আৰু যদি নহয় এই নিন্দাৰ পৰিণামটোতো ভোগ কৰিবই লাগিব কৰিলন্ত যজ্ঞ এক একালে প্ৰজাপতি ও আমিও আছিলো সেই সময়তো কৰিলন্ত তুজু পিতৃ মুক তিৰস্কাৰ সভা মাজে কৰিলন্ত আক্ষেপয় পাৰ যে এবাৰ প্ৰজাপতি দক্ষই যজ্ঞ কৰিছিল আৰু আমিও আছিলোঁ সেই সময়ত কিন্তু তোমাৰ পিতৃয়ে মোক তিৰস্কাৰ কৰিলে সভাৰ মাজতে আৰু সেয়া কি যে যদি বোলা হৃদ সহিৰ বচন হৃদৰ বচন হ'লেও নাহি কয় সখ্য কয়াৰ কাৰণ হয় সম্বন্ধত তেওঁ মোৰ পিতৃ যেন কিন্তু তথাপিতো তেওঁৰ যিটো কথা কোৱাৰ ধৰণ মোক নিন্দা কৰাৰ ধৰণ সেইটো নিশ্চয়ে পুত্ৰবধ কৰা নাই নকৰে ততেক পীড়া শত্ৰুৰ সন্ধানে শংকৰে কৈ আছে শত্ৰুই যদি ইমান মোক মানে বাক্যবান যদি প্ৰহাৰ কৰিলেহেঁতেন মোক ইমান পীড়া নকৰিলেহেঁতেন কোনে কৰিছে শিলিমুখ ভিন্দিপাল
আনো নানা বানে অল্পকাল মাত্ৰ পীড়া শত্ৰুৰ প্ৰহাৰে প্ৰথমতে তাপ পাছে গুছে নিৰন্তৰে শত্ৰুৱে যদি মাৰে কোনোবা শত্ৰুই মাৰিছে সেই বুলি আমাক সিমান দুখ নিদিয়ে কিন্তু যদি নিজৰ অত্যন্ত ঘনিষ্ঠ অত্যন্ত আপোন ব্যক্তিয়ে যদি আমাক প্ৰহাৰ কৰে বা নিন্দা কৰে তেতিয়া অত্যন্ত দুখ প্ৰাপ্তি হয় আজি আমাৰ যেটো অ্যাটাচমেন্ট আমাৰ পিতৃ মাতৃ ভাতৃ ভগ্নী পুত্ৰাদিৰ লগত যেটো অ্যাটাচমেন্ট সংগ সেই সংগটোৰ কাৰণে তেওঁলোকৰ যিখিনি যথাযোগ্য আমি মৰম স্নেহ সন্মান দি একেলগে ডাঙৰ হওঁ বা কাৰোবাক ডাঙৰ কৰোঁ কিন্তু তেওঁলোকৰ পৰা যদি বাক্যবান সহ্য কৰিবলগীয়া হয় তেতিয়া নিশ্চিতভাৱে বহুত দুখ পোৱা যায় সেই কাৰণে আমি লৰা ছোৱালীকে হোক ঘৰত এনেকুৱা এটা সংস্কাৰ দিব লাগে বিশেষকৈ আমাৰ সমাজত যাতে লৰা ছোৱালী বিলাকক সৰুৰ পৰা সংস্কাৰ দি তেওঁলোকক আধ্যাত্মিক নহলেও আমাৰ অসমীয়া সংস্কৃতিৰ যেটি সংস্কাৰ বিহু উপলক্ষে পিতৃ মাতৃক সেৱা কৰা জ্যেষ্ঠজনক সেৱা কৰা এই সেৱা যদি সন্তান যদি নতশিৰ হ'ব শিকে জ্যেষ্ঠজনৰ আগত পিতৃ মাতৃৰ আগত তেনেহলে সেই সকল সন্তান সুসন্তান ৰূপে পৰিগণিত হ'ব এদিন কিন্তু আমাৰ মাক দেউতাকে কি কৰে সাধাৰণতে সন্তান বিলাকক হ'ব সৰু বা আমাৰ গাঁৱৰ মানুহ বিলাকেও কৰে কি সৰু লৰা নালাগে এই বুলি কৈ যি বাধা দি দিয়ে তাৰ দ্বাৰাই আমি সন্তানটোক বিপথে পৰিচালনা কৰিলো আসলতে এটা ইয়াতে এটা কথা কৈছে যে অত্যন্ত যাৰ লগত আপোন ভাৱ থাকে তেওঁলোকে দুখ দিলে বেছি দুখ পোৱা যায় এৰা হৃদ খবৰ বাক্য হায়ক সন্ধান মৰ্ম কবে দয়িত আতি বৰতান রাত্রি দিনে করে পীড়া যাবে জীবে মানে ইহার প্রমাণ মুই লোভি লয়া পুনে ঘুহিদে যদি প্রহার করে বাক্যবান তার যি পীড়া দিনে রাতি ই নিরন্তর কি কৰি থাকে আমাক বিন্ধি থাকে দুখ দি থাকে আৰু সেই কাৰণে বেদান্ত দৰ্শন আৰু এটা বস্তু আছে আপাত মধুৰা পৰিণাম দুখিতা এই জগতখনৰ লগত সংগ যদি কৰো আমি পুত্ৰ বিত্ত সন্মান অৰ্থাৎ আমাৰ যি ইষ্ট কুটুম্ব পুত্ৰ সমন্বিতে ধন সম্পদ মান সন্মান ইয়াৰ লগত যদি আমাৰ অ্যাটাচমেন্ট হৈ যায় তেতিয়ালে আমি যি দুখ পাওঁ সেইটো কৈছে যে আপাত মধুৰা পৰিণাম দুখিতা যেতিয়া অত্যন্ত সংগ হয় তাত যদি আমাৰ কামনাত পূৰণ নহয় ক্ৰোধ আহাটো নিশ্চিত আৰু সেই ক্ৰোধৰ বশৱৰ্তী হৈ আমি এটা সময়ত কি হৈ যাওঁ যে আমি সকলো পাহৰি যাওঁ আমি সব বুদ্ধি আমাৰ নাশ হৈ যায় গীতাত শ্লোকে আছে সুন্দৰকে বিষয়ান ধ্যায়তে পুংসা বিষয়ান বুলি এটা শ্লোক আছে গতিকে ইয়াৰ পৰা শংকৰে কৈ আছে যে আজিও নুগুছে পীড়া মোৰ হৃদয়ৰ হিত বাক্য হায়ক হুমৰি নিৰন্তৰ তোমাৰ পিতৃ দক্ষয়ে প্ৰজাপতিয়ে যি মোক বাক্যবান প্ৰহাৰ কৰিছিল তাৰ পীড়া আজিও মোৰ গুছা নাই আনকি কৈছে ইয়াত উপমা দি যে অস্থিক ভেদিল মোৰ দক্ষবান বাক্যবানে গতিকে নয়ো কৰে মোক হেন শত্ৰুৰ সন্ধানেও মোক ইমান আঘাত দিব নোৱাৰে তোমাৰ পিতৃৰ বাক্যবানে দিছে যিমান দিছে গতিকে যদি বোলা মই গলে নাই তো জু শংকা
তেনেহ'লে তুমি এই প্ৰশ্নটোৰ সংজ্ঞাটোৰ চেটো শুনা কি যেন মত স্নেহ প্ৰজা পুতিৰ তোমাত নালাগে কহিবে পাইলো পূৰ্বতে হন জাত সিবেলা তোমাৰ পিতৃ মোক হাপিলন্ত সমাজৰ মাজে মোক জিমা নিন্দিলন্ত সিবেলাৰ পৰা জানো স্নেহৰ প্ৰমাণ দুহিতা সবাৰ মাজে তুমি হে প্ৰধান মই গম পাইছোঁ হে সতী হে প্ৰিয়ে তোমাৰ প্ৰতি তোমাৰ পিতৃৰ কিমান স্নেহ মই তেতিয়াই গম পাইছোঁ কেতিয়া যেতিয়া তোমাৰ স্নেহতে প্ৰজাপতি মোক নিন্দা কৰিছে নালাগে কহিবে পাইলো পূৰ্বতে সঞ্জাত যিবেলা তোমাৰ পিতৃ মোক হাপিলন্ত কি হ'ল সমাজৰ মাজে মোক যিমান নিন্দা কৰিলে অভিশাপ দিলে তেতিয়াই আমি কি পালোঁ স্নেহৰ প্ৰমাণ পালোঁ তোমাক কিমান স্নেহ কৰে পিতৃয়ে হয় তুমি দুহিতা অৰ্থাৎ তেওঁৰ যিবিলাকৰ ভিতৰত প্ৰধান কিন্তু এটা কথা কওঁ তোমাক কি নালাগে কহিবে মত সকলে বিদিত মোক ক'বৰ প্ৰয়োজন নাই মই সকলো জানো এতেকে যাইবাক সতী নুহিকে উচিত যদ্যপি তুমি নিজকে ভাবা তোমাক পিতৃয়ে বহুত মৰম কৰে বহুত স্নেহ কৰে সমস্ত ছোৱালীৰ ভিতৰত জীয়ৰীৰ ভিতৰত তুমি প্ৰধান কিন্তু তাৰ প্ৰমাণটো পিতৃয়ে দিয়ে দিছে কেতিয়া বোলে যেতিয়া মোক সমাজ সাক্ষাতে অভিশাপ দিছে সমাজ সাক্ষাতে মোক যি নিন্দা কৰিছে আৰু সেইকাৰণে মই ভাবোঁ তুমি নোযোৱাটো উচিত কিয় যি ঠাইত তোমাক নিন্দা কৰিব যি ঠাইত তোমাৰ মান প্ৰতিষ্ঠা বৰ্তি নাথাকে তাত কি হ'ব বোলে যদি ভকত হয়তো কথা নাই দিনহীন হয় ভকত বৈষ্ণৱ কিন্তু তোমাৰ কি আহিব ক্ৰোধ আহিব তুমি ক্ৰোধৰ বশৱৰ্তী হ'বা যেতিয়া তুমি অপমান পাবা সেইকাৰণে সতী ৰূপত কেতিয়াও ৰামৰ কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰা নাই ব্যক্ত কৰা নাই পাৰ্বতী ৰূপতহে কৰিছে আৰু সতী কি বোলে দক্ষৰ পুত্ৰী গতিকে দক্ষ যেনে অহংকাৰী যেনে বীজ তেনে ফল গতিকে সতী যদ্যপি প্ৰেমত শংকৰৰ প্ৰতি প্ৰেম আছে সেইকাৰণে তেওঁ বিয়া কৰাইছে কিন্তু যিটো বীজতত্ব যিটো সেই বীজতত্বটো ক'ৰ শৰীৰটোৱে গতিকে অহংকাৰৰ পৰা যিটো অহংকাৰ ৰূপী বীজৰ পৰা যিটো শৰীৰ সৃষ্টি হ'ব সেইটো কি হ'ব সেইটোতো অহংকাৰ তত্ত্ব থাকিবই আৰু কি হয় যে অহংকাৰনো কি আমি যদি ভাগৱতৰ ৩য় অধ্যায় চাওঁ অনাদি পাতন যদি চাওঁ অহংকাৰ কাক কৈছে মন আৰু বুদ্ধিয়ে যিটো কৰে মই কৰা বুলি ভাবে সেইটো অহংকাৰ সেইকাৰণে মনক 4 ভাগত বিভক্ত কৰিছে এক মন যিয়ে সংকল্পাত বিকল্পাত ইতি মন যিয়ে সংকল্প বিকল্প কৰে সিদ্ধান্ত নকৰে কৰিম নকৰিম যাম নেযাম বুদ্ধি কি নিশ্চয়িত্মিকাত ইতি বুদ্ধি যিয়ে নিশ্চয় কৰে যে এইটো কৰিম সেইকাৰণে বুদ্ধিৰ বহুত ভাগ কুবুদ্ধি সুবুদ্ধি দুৰ্বুদ্ধি মন্দ বুদ্ধি বুদ্ধিৰে আন এটা নাম মতি গতিকে কুমতি সুমতি দুৰ্মতি মন্দমতি মহামতি ইয়াতে দক্ষক মন্দমতি বুলি কৈছে গতিকে মতি এই বুদ্ধিটো যেতিয়া স্থিৰ কৰা যায় আমি কেনেধৰণে তাক কৰিছোঁ ভাল কাৰ্য এটাও কৰিবলৈ যাওঁতে
তাত মানুহৰ এতিয়া সাধাৰণতে দুৰ্যোধনক মন্দমতি বুলিয়ে কৈছিল অৰ্থাৎ দুৰ্যোধন ৰূপী যিটো স্বভাৱ সেই স্বভাৱটো মন্দমতি য'ত কি আছে আসক্তি আছে য'ত কি আছে ক্ৰোধ আছে য'ত কামনা আছে পৰৰ প্ৰতি ঈৰ্ষা আছে অসূয়া আছে তে ইয়াতে কৈছে যে শুনা তোমাৰ তাত যোৱাৰ লগে লগে ক্ৰোধ আহিব আৰু মানুহৰ যদি ক্ৰোধ আহে হিতাহিত জ্ঞান নাইকিয়া হয় আৰু হিতাহিত জ্ঞান যদি নাইকিয়া হয় সি গমে নাপায় তাৰ বুদ্ধি নাশ হয় সংগত সঞ্জয়াতে কামহ সংগ যেতিয়া হ'ব এটাচমেণ্ট যাক ইংৰাজীত কয় যেতিয়া সংগ হ'ব তেতিয়া এটাচমেণ্টটো হোৱাৰ লগে লগে তাত কামনা বাঢ়ে যেনেকৈ মই ধৰি ল'লোঁ আজিকালি বহুত ডাইভৰ্চ হয় কাৰণটো কি যে এই এটাচমেণ্টৰ পিছতে কামনা যেনে ল'ৰা ছোৱালী গৰ্ভতে আছে কিন্তু আমাৰ কেনেকুৱা সংগ হৈ গ'ল হৈ ডাক্তৰ বনোৱা ডক্তৰ কৰিম ইঞ্জিনিয়াৰ কৰিম অমুক কৰিম মাক দেউতাক তেতিয়াৰ পৰাই লাগি যায় এটাচমেণ্ট এটা হয় এই এটাচমেণ্টৰ পৰিণামস্বৰূপে কি হয় সংগত সঞ্জয়তে কামহ কামনা পায় কামত ক্ৰোধা বিজয়তে আমাৰ যেতিয়াই চাব ক্ৰোধ যদি আহে খং যদি আহে তেতিয়া অলপমান 10 মিনিট বহি পেলাই চাব আপোনাৰ কিবা কামনাত বাধা পৰিছে সেই বাধা পৰাৰ কাৰণে ক্ৰোধ আহিছে কিবা এটা মোৰ কামনাত বাধা পৰিছে সেই কাৰণে ক্ৰোধ আহিছে কামনাত বাধা নপৰাকে ক্ৰোধ আহিবই নোৱাৰে মোৰ কামনাত বাধা পৰিছে হয়তো মোৰ কথাটো শুনা নাই বা মই কোৱাটো উল্টাকে কৰিছে কামনাত বাধা পৰিছে এইতে কামাত ক্ৰোধা বিজয়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসত বুদ্ধিনাশ আৰু বুদ্ধিনাশত প্ৰণশ্যতি গতিকে এইটো গীতাৰ শ্লোক যিসকল জীৱ আমি যদি তাত পুংসা বুলি কৈছে পুৰুষৰ কথা কৈছে জীৱৰ স্বভাৱতে আমি কি যে সদায় বিষয়কে ধ্যান কৰোঁ ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে পঞ্চ বিষয়ক আমি কেৱল বিচাৰি ফুৰোঁ সদা সৰ্বদা কেৱল বিষয়ৰ ধ্যান কৰোঁ বিষয়ৰ প্ৰতি ধ্যান কৰোঁ আৰু যেতিয়া বিষয়ৰ প্ৰতি ধ্যান কৰোঁ সদায় তেতিয়া দুখ পামে সেইকাৰণে কি কৈ আছে শাস্ত্ৰই কৈ আছে যে চোৱা তোমালোকে যিবিলাকক বিষয় বুলি ভাবি আছা মনৰ কল্পনা ইটো সমস্ত সংসাৰ সব মনৰ কল্পনা সমস্ত মনৰ কল্পনা মনে পাপ মনে পুণ্য মনে স্বৰ্গ নৰক মনতে আছে এইটো 14 ভুৱন তাকো কৈছে মনতে 14 ভুৱন আছে সমস্ত অনাদি পাতনখিনি যদি পঢ়ে কোনোবা এজনে ভালকৈ পঢ়ি যদি তাক অনুশীলন কৰে তাক যদি বুজাৰ চেষ্টা কৰে সেইজন মানুহৰ জীৱন পদ্ধতি পৰিৱৰ্তন আহিব আৰু সেইজন কৰ্ম কৰি যাব কিন্তু কৰ্ম কৰি গ'লেও কৰ্মৰ বন্ধনে তেওঁক নাপাব কেতিয়াও কৰ্ম বন্ধন নহ'ব কাৰণ কৰ্ম বন্ধনৰ কাৰণ নহয় বন্ধনৰ কাৰণ হৈছে কৰ্মৰ ফল গতিকে এই ফলটো যাতে উৎপন্ন নহয় তাৰ কাৰণে কেনেকৈ আমি কৰ্ম কৰিব লাগে সেই কৰ্মটোৱে কৰাৰ কাৰণে আমাক জ্ঞান প্ৰদান কৰিছে শ্ৰীমদ্ ভগৱত গীতা আৰু শ্ৰীমদ্ ভাগৱত মহাপুৰাণে সেইখিনি যদি কোনোবাই জানে তেনেহ'লে তেওঁ কোনো কৰ্মই বান্ধিব নোৱাৰে কৰ্মফলে ইয়াতে এতিয়া কৈছে যে তুমি শুনা হে নকৰিব আদৰতো মাক প্ৰজাপতি যিহেতু নুগুছে তাপ তাক মোতান মুক কি চোৱা চাওক কি সুন্দৰ কথা কৈছে শংকৰে শিৱই যে তোমাক আদৰ নকৰে কোনে নকৰে তোমাৰ পিতৃয়ে
কিয় নকৰে কাৰণ মোৰ প্ৰতি এতিয়ালৈকে তেওঁৰ খং গুচাই নাই মোক প্ৰতি তেওঁৰ যিটো ঈৰ্ষা দেশ ভাৱ সেই ঈৰ্ষা দেশ ভাৱটো যোৱা নাই নহয় তেওঁ প্ৰজাপতি হয় কিন্তু তেওঁ বৈষ্ণৱ নহয় গতিকে তেওঁ যেহেতু বৈষ্ণৱ নহয় গতিকে তেওঁ কি কৰিব নোৱাৰে বোলে এই ঈৰ্ষা দেশ এইবিলাক ভাৱ অহংকাৰ এইবিলাক থাকিবই নাহি খানিতে কো সুস্থ তজুজন কৰ ভৈলয়াতি আতুৰ ক্ৰোধত কলে বৰ মহন্তৰ নাম কৰ নেনুহুনন্ত কহিব কত কতান গুণয় পৰ যন্ত হে গতি হে প্ৰিয়ে তোমাৰ পিতৃৰ তিল মানুহ চিত্ত সুস্থ নহয় নোহোৱাৰ কাৰণটোই হৈছে মই ব্ৰহ্মাৰ পুত্ৰ মই প্ৰজাপতি এই যে আসন পদ প্ৰতিষ্ঠা আজি আপুনি চাওক আমাৰ সমাজত যিয়ে পদ প্ৰতিষ্ঠাৰ কাৰণে মানুহ কিমান পাগল উঠিয়ে হৈ আছে পদ প্ৰতিষ্ঠাৰ কাৰণে ব্যাকুল আতুৰ পদ প্ৰতিষ্ঠা আৰু পোৱাৰ পিছত কি হয় সেইকাৰণে ভক্তি মাৰ্গত যিসকল থাকে তেওঁলোকে যিসকল ভকত হ'ব তেওঁ পদ প্ৰতিষ্ঠাৰ কথা নাভাবে কিয় নাভাবে তেওঁ তাৰ পৰা আঁতৰি থাকিব নহয় তাক কোনো কালে কোনো পদ্যক গ্ৰহণ কৰাৰ ইচ্ছা কাৰণ তেওঁ সাধনাত ৰত হ'ব লাগে তেওঁক সাধনা লাগে আৰু জগত কল্যাণৰ অৰ্থ কৰিব জগত কল্যাণৰ অৰ্থে কীৰ্তন কৰিব লাগে কৰিব নিজৰ ৰস আস্বাদনৰ কাৰণে শ্ৰৱণ কৰিব লাগে কৰিব সাধনাৰ কাৰণে স্মৰণ কৰিব সকলো কৰিব কিন্তু পদ প্ৰতিষ্ঠা বাঞ্ছা কেতিয়াও ভকতে নকৰিব কেতিয়াও নকৰিব কাৰণ তেওঁ জানে যে এই পদ প্ৰতিষ্ঠাই এটা সময়ত মানুহজনক সাধনাৰ পৰা ভ্ৰষ্ট কৰিব পাৰে সাধনাৰ পৰা ভ্ৰষ্ট কৈছে যে চোৱা তোমাৰ পিতৃয়ে মহন্তৰ নামক কৰ্ণেও নুশুনে আপুনি চাওক শংকৰে কৈ আছে শিৱই কৈ আছে তোমাৰ পিতৃয়ে মহন্তৰ নাম নুশুনে মহন্ত কোন বোলে যিয়ে এক কৃষ্ণ বিনে নাজানে আন এক কৃষ্ণ বিনে তেওঁৰ কোনো ভাৱে নাথাকে গতিকে সেইকাৰণে কি কৰে যেন সদা মাধৱ দৈত্যৰ বিৰোধ উতান পদ নাপায়াকে বল কৰে ক্ৰোধ ভগৱানৰ বিৰোধ কোনে কৰে সমস্ত দৈত্যবিলাকে কংস হিৰণ্যাক্ষ হিৰণ্যকশিপু দৈত্য মানে কি চাওক এজন মহন্ত পুৰুষে কৈছিল বৰ সুন্দৰ কথা কৈছে যে সত্য যুগত তেওঁ এটা দৃষ্টান্ত দিছে সত্য যুগত দেৱতাবিলাক স্বৰ্গত আছিল দৈত্যবিলাক পাতালত আছিল তাৰপিছত তেওঁ ক'লে ত্ৰেতা যুগত দেৱতা ভাৰতত থাকিল দৈত্য লংকাত থাকিল তাৰপিছত তেওঁ ক'লে দ্বাপৰ যুগত দৈত্য আৰু দেৱতা এটা পৰিয়ালৰ মাজতে আহিল এইফালে কৌৰৱ এইফালে পাণ্ডৱ আৰু কলি যুগত এতিয়া দেৱতা আৰু দৈত্য বা দেৱতা আৰু দানৱ কোট বোলে এটা শৰীৰত কিন্তু তাত্ত্বিকভাৱে যদি আমি জানিব বিচাৰোঁ
তেনেহ'লে তাত্ত্বিকভাৱে আমি যদি যাওঁ তেনেহ'লে সমস্ত শৰীৰৰে। কাৰণ ভগৱানে যেতিয়া সৃষ্টি কৰে চব গুণেই গুণ, সত্য ৰজ তম, এই তিনিটা গুণৰে মাত্ৰ সৃষ্টি। তামসিক গুণ, ৰাজসিক গুণ, সাত্বিক গুণ ভগৱানে। আৰু ভগৱানে বাৰে বাৰে কৈ আছে মোক বুজা। কিয় মোক বুজা বুলি কৈ আছে? মন্মনা ভৱ মদ ভক্ত মজ্জা জিমাং নমস্কুৰ কিয় কৈ আছে? অৰ্জুনকো কৈছে গীতাত, বোলে এই কাৰণে তমেব শৰণম গচ্ছ। হে অৰ্জুন, কিয় কৈছে? কোৱাৰ কাৰণটো হ'ল যাতে আমাৰ যিটো মন, এই মনটো তম ৰজৰ পৰা সত্য গুণত অধিষ্ঠিত হয়। ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ্য ভৱাৰ্জুন। অৰ্জুনক কৈছে যে বেদ ত্ৰিগুণময়, তুমি কি হোৱা? নিৰ্গুণ হোৱা। কেনেকৈ হ'ব পাৰে? মহাপুৰুষেও কৈছে তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। হয় জীৱ নিৰ্গুণ, হৈ গুণ গায়। ভগৱানৰ মহাপুৰুষ গুৰুজনে সেইকাৰণে আমাক যে একশৰণ হৰি নাম ধৰ্মৰ গুৰুত্ব দিছে। কি কাৰণত? যে শ্ৰৱণ কীৰ্তন স্মৰণ যদি আমি ভগৱানৰ নাম কৰোঁ, আমি সেই নিৰ্গুণ অৱস্থালৈকে যাব পাৰোঁ। কপিল ভগৱানে নিৰ্গুণ ভক্তিৰ কথা কৈছে। গতিকে এতিয়া ইয়াতে আমি আশা কৰিব নোৱাৰোঁ। কাৰ পৰা? দৈত্যৰ পৰা। পিতৃ এক কাশ্যপ, কিন্তু দিতিৰ গৰ্ভত দৈত্য, অদিতিৰ গৰ্ভত দেৱতা। ঠিক আছে? দিতিৰ গৰ্ভত, অথচ দুই ভনীয়েক, দিতি অদিতি দুই ভনীয়েক, দিতিৰ গৰ্ভত কি? দৈত্য। কি কাৰণত? কাৰণটো হ'ল যে তেওঁ যি বেদসন্মত যি নিয়ম তাক পালন নকৰাৰ কাৰণে, কামনাত আক্ৰান্ত হোৱাৰ কাৰণে। দিতিক সন্তান লাগে, সময়ৰ কথা নাই। কোন সময়ত? বোলে যিটো সময় গৰ্ভ ধাৰণ কৰাৰ সময়ে নহয়, সেই সময়ত কাশ্যপক বিবশ কৰি দিছে। আৰু পৰিণামস্বৰূপে যি দুই সন্তান ধাৰণ কৰিছে, সেই দুইটা সন্তানে কাশ্যপে নিজে কৈছে ইহঁত দুৰ্জন হ'ব, দৈত্য হ'ব। কিন্তু ইহঁত ভগৱানৰ হাতত মৃত্যু হ'ব। তেতিয়া দ্বিতীয়ে কৈছে যে মোৰ পুত্ৰ দৈত্যই হওক, কিন্তু মোৰ পুত্ৰৰ যদি মৃত্যু যদি ভগৱান কৃষ্ণৰ হাতত যদি হয় বা বিষ্ণুৰ হাতত যদি হয়, তেনেহ'লে মোৰ ক'ব আপত্তি একো নাই। এতিয়া তাক যদি আৰু আমি চাওঁ, তেনেহ'লে চাব যে সেই দুজন কোন? বোলে জয় আৰু বিজয়। কিয় আহিল? বোলে ভগৱানে লীলা কৰিব বিচাৰে। এতিয়া চাওক, এটা হৈছে পাৰমাৰ্থিক, এটা জাগতিক। সেইকাৰণে জগত দুখন, আধ্যাত্মিক জগত বেলেগ আৰু ব্যৱহাৰিক জগত বেলেগ। কোনোবাই যদি আধ্যাত্মিক আৰু ব্যৱহাৰিক জগতক যদি সমতা স্থাপন কৰিব খোজে, সমন্বয় কৰিব খোজে, তেনেহ'লে ভক্তি সম্ভৱ নহয়। আধ্যাত্মিকে, অধিজগাত্মন, অধি মানে কি? বিষয়ে। আত্মন মানে কি? আত্মা। আত্মা সম্বন্ধীয় জ্ঞান তাক আধ্যাত্ম বোলে। গতিকে আত্মাটো দিব্য চৈতন্য স্বৰূপ, আৰু বাকী আমাৰ এইটো দেহটো কি বোলে? জড়। দেহটো জড়, আত্মা চৈতন্য। গতিকে এটা আধ্যাত্মিক জ্ঞান আৰু এটা হৈছে জাগতিক জ্ঞান, দুইটা কেনেকৈ সমন্বয় কৰা সম্ভৱ? তথাপিতো কৈছে শ্ৰৱণ কীৰ্তন কৰা, সমস্ত এৰি কৰিলে কি হ'ব? তুমি লাহে লাহে উত্তৰণ হ'ব। তোমাৰ জাগতিক ব্যৱহাৰিক জগতৰ পৰা এটা সময়ত তোমাৰ উত্তৰণ ঘটিব। আৰু তেতিয়া দেখিবা তোমাৰ চিত্তৰ পৰা যি মল, কামনা, বাসনা, এই মলবিলাক লাহে 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 সন্তৰ সংগত গুচি আছে। আৰু সেইকাৰণে ভাগৱতে বাৰে বাৰে প্ৰতিটো অধ্যায় নকওঁ মই, প্ৰায় তত্ত্বযুক্তভাৱে কৈ আছে একান্ত ভগতৰ সংগ লোৱা, সন্তৰ সংগ লোৱা, সন্তৰ সংগ লোৱা। বাৰে বাৰে কৈ আছে। হুয়া এক শৰণ আক শুনে যিটো জন। এক শৰণ হৈ একদম প্ৰথম উপদেশতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে, যিয়ে এক শৰণ হৈ ভাগৱত শুনে, সেইজনে আৰু পুনৰ আগমন নহ'ব। এক শৰণ,
শৰণ মানে একত আশ্ৰয়, আৰু একত আশ্ৰয় মানে আৰু অন্য একতেই আশ্ৰয় নাই। বৰ শৰণ তত্ত্ব অত্যন্ত গভীৰ তত্ত্ব। যা হওক, ইয়াতে কৈছে যে শুনা, হে ৰাম দক্ষৰ তেনয় ভৈলা বিদ্বেষয়া মাতা, নুহিকা শহুৰ মোৰ অসুৰ খাত। চাওক, ৰাগ দ্বেষ, ৰাগৰ অপজিটটো হৈছে দ্বেষ। ৰাগ অনুৰাগ, মহা অনুৰাগ। ভক্তিৰ নামো কি? ভক্তি শব্দটো যদি ভজ ধাতুৰ চাওঁ, অনুৰাগে লিখা আছে, অনুৰাগে লিখা আছে। তাৰ বিপৰীতটো কি? দ্বেষ। য'ত দ্বেষ আছে মানে দ্বৈত ভাৱ, এই দ্বৈতক অদ্বৈত কৰাটো হ'ল ভাগৱতৰ তত্ত্ব। দ্বৈতৰ পৰা একত্বলৈকে অহা, অদ্বৈতলৈকে অহা, তাৰ কাৰণে জ্ঞান প্ৰাপ্তি হ'ব পাৰে ভাগৱত আৰু গীতাৰ পৰা। ইয়াতে শংকৰে কৈছে যে শুনা, দক্ষৰ তেনয় বৈলা বিদ্বেষ আমাৰ। কিয়? কাৰণ তিনিজন নাৰায়ণে গুণাৱতাৰ। আমি যদি তৃতীয় স্কন্ধ চাওঁ, নাৰায়ণে জগত ৰচনা কৰাৰ কাৰণে, পৰিচালনা কৰাৰ কাৰণে তিনি গুণে তিনি অৱতাৰ হ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ইয়াত পাব তৃতীয়ত। গতিকে তিনিওজনৰ মাজত কোনো আচলতে ভেদ নাই। কিন্তু শংকৰে কি, দক্ষই কি বুলি ভাবে যে মহাদেৱ মোৰ জোৱাই, গতিকে মোক উঠি নমস্কাৰ কৰাটো, যেতিয়া সেইটো কৰিব, কৰাৰ লগে লগে বিদ্বেষ ভাৱ আহিল না। তেওঁ ঈশ্বৰ বুলিতো নাভাবিল, জোৱাই বুলি ভাবিল। এইটোৱে সমস্যা। জোৱাই বুলি ভাবি তেওঁ তাত কৰিলে কি, ভগৱানক যেতিয়া জোৱাই বুলি ভাবিল, ভাবি তেওঁৰ পৰা প্ৰাপ্তি অপ্ৰাপ্তিৰ কথা ভাবিলে। ই মোক সন্মান নিদিলে, ই মোৰ মান হানি কৰিলে, অপমান কৰিলে। যেতিয়া ভাবিল, ভাবাৰ লগে লগে তেওঁৰ কি আহিল? শংকৰৰ প্ৰতি অভিশাপ দিলে, নিন্দা কৰিলে। শংকৰে তাকে কৈছে যে দক্ষৰ তেনয় বৈলা বিদ্বেষ আমাৰ। অসুৰবিলাকৰ যেনে বিদ্বেষ ভগৱান মাধৱৰ প্ৰতি, ঠিক তেনেকুৱা। গতিকে তেওঁ শহুৰ নহয়, তেওঁ কি? সাক্ষাৎ অসুৰ। হে ৰাম যদি বোলা নকৰিলা তুমি হতকাৰ, চাৰিলা গৌৰৱ গুৰু হব ব্যৱহাৰ, তাতে সি তোমাক কৰি লন্তয় অপমান, নকৰিলা নমস্কাৰ থাকি বিদ্যমান। আৰু হে প্ৰিয়ে, যদি তুমি ক'ব খোজা যে মই তাত সাক্ষাৎ বিদ্যমান থাকি মই তেওঁক নমস্কাৰ নকৰিলোঁ, তাৰ কাৰণে তেওঁ মোক নিন্দা কৰিছে বা অভিশাপ দিছে, তেনেহ'লে শুনা, আৰে মহন্ত হবৰ নমস্কাৰৰ বিধান, ও মহাজনে জানে তাক নজানয় আন। মহন্ত পুৰুষ যিসকল হয়, মহাজন যিসকল হয়, মহাজন মানে আমাৰ এই দোকানৰ মহাজন নহয়, আধ্যাত্মিক জ্ঞানৰ সন্ত মহন্তসকল, তেওঁলোকৰ যিটো নমস্কাৰ, সেই নমস্কাৰটো সদায় ৰহস্যত কৰে। কোনোবাই এনেকৈ নিদিব পাৰে, কোনোবাই হাতযোৰ নকৰিব পাৰে, কিন্তু তেওঁলোকে নমস্কাৰ কৰিয়ে আছে। এতিয়া ইয়াতে কৈছে হে যিটো হ'ব জীৱৰ চৈতন্য নাৰায়ণ,
তাংকো সমহন্তে কৰে সদায়ে বন্দন নকৰে আদৰ সম্বন দৰয় অনুসাৰে জিতো শৰীৰত বদ্ধ নুহি অহংকাৰী। ইয়াতে বৰ ডাঙৰ তত্ত্ব কথা কৈছে, মানে তাৎপৰ্যপূৰ্ণ কথা। তত্ত্বটো এটাই কিন্তু তাৎপৰ্যপূৰ্ণ। জিতো হ'ব জীৱৰ চৈতন্য নাৰায়ণ, সদা সৰ্বদা নাৰায়ণৰ ময় হৈ আছে, নাৰায়ণতে তেওঁ নিমজ্জিত হৈ আছে। তাংক সম হন্তে কৰে সদায় বন্দন, নাৰায়ণ সহিতে সমস্ত ব্ৰহ্মাণ্ডৰে তেওঁ বন্দনা কৰি আছে। নকৰে আদৰ সম্বন্ধৰ অনুসাৰে, সম্বন্ধ অনুযায়ী আদৰ নকৰে। কি কৰে? কিন্তু যিটো শৰীৰত বদ্ধ নুহি অহংকাৰে, যিজনৰ শৰীৰত অহংকাৰ যুক্ত হৈ থকা নাই বা অহংকাৰত আবদ্ধ হৈ থকা নাই, সেইসকলে সম্বন্ধ অনুসাৰে কি নকৰে? আদৰ নকৰে। কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ, যাহাৰ নিবাস সদায় হৃদয় জীৱৰ, তাংক মনে সেৱই মহন্তে অহৰ্নিশে, যিটো ব্যাপী আছা সেই প্ৰপঞ্চ বিশেষে, ময়ো সেই মাতে কৰোঁ সদা নমস্কাৰ। যাৰ যিটো শৰীৰত কোন আছে? সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ, যি সচ্চিদ আনন্দ স্বৰূপ, যি ভগৱন্ত, যি সমস্ততে ব্যাপী আছে, যাহাৰ নিবাস সদা হৃদয়ৰ জীৱৰ, অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ হৃদয়ত যি ঈশ্বৰ আছে, তাংক মনে সেৱই মহন্তে অহৰ্নিশে, সেইজনক মহন্ত পুৰুষসকলে সদা সৰ্বদা সেৱা কৰি থাকে। গতিকে ময়ো সেইমতে কৰোঁ সদা নমস্কাৰ। ময়ো তেনেকৈ প্ৰভু ভগৱন্তক মই সদা সৰ্বদা অন্তৰ্যামী ৰূপে ৰেখা, সমস্ত হৃদয়ত যি অন্তৰ্যামী ৰূপে ভগৱান আছে, তেওঁক মই নমস্কাৰ কৰি আছোঁ। ক'ত নকৰোঁ? যিটো ব্যাপী আছে এই প্ৰপঞ্চ বিশেষে, যাহাৰ ইংগিতে হৱে বিশ্বৰ সংহাৰ, যাৰ ইংগিত মাত্ৰকে এই গোটেই সম্বন্ধ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কি হ'ব পাৰে? সংহাৰণ হ'ব পাৰে। দক্ষৰ হৃদয় সেই ঈশ্বৰ প্ৰধান। দক্ষৰ হৃদয়তো সেই ভগৱন্ত পুৰুষ আছে নে নাই? সকলোতে আছে। আছে যদি তেওঁ সৰ্বময় সমস্ততে বিদ্যমান। চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত অন্তৰ্যামী ৰূপে যিটো সদায় ব্যক্ত, উৰণ বুৰণ গজন ভৱনে কওঁ বা চেদজ অণ্ডজ উদ্ভিদজ যেনেকৈ কওঁ, জৰায়ুজ কওঁ, এই চাৰি প্ৰকাৰৰ প্ৰাণীৰ সমস্ততে ভগৱান অন্তৰ্যামী ৰূপে আছে। তেওঁ আছে কাৰণে আমি চলি আছোঁ, সেইকাৰণে কয় নিমিত্ত কাৰণ। তেওঁ দুটা কাৰণ ভগৱান, এটা উপাদান কাৰণ আৰু এটা নিমিত্ত কাৰণ। উপাদান কাৰণ হ'ল তেওঁ জগবীজ, গতিকে জগবীজ হিচাপে তেওঁৱে সমস্ত ৰচনা সৃষ্টি কৰিছে। তেওঁৰ কাৰণেহে আমি সৃষ্ট। তেওঁ লীলা কৰিব খোজে, বিনোদ লীলায়াৰ্থম, বিনোদ লীলাৰ কাৰণে এই সমস্ত জগত সৃষ্টি কৰি তাত অন্তৰ্যামী ৰূপে থাকি তেওঁ কি কৰি আছে? বোলে এই জগতত লীলা কৰি আছে। আৰু এই জগতত যিহেতু লীলা কৰিছে, সেইকাৰণে তেওঁ উপাদান কাৰণ। আৰু নিমিত্ত কাৰণ, তেওঁ ইয়াত অন্তৰ্যামী ৰূপে আছে এই জগতত, আৰু সেইকাৰণে আমি মই কৰি আছোঁ। আমি অংশী, আমি হ'লোঁ অংশ, তেওঁ অংশী, তেওঁ অংশ ৰূপে অংশী, গতিকে তেওঁৰ অংশ। মই আত্মা, গীতাত 2য় অধ্যায়তো সুন্দৰকৈ বুজাইছে, ইয়াতো বুজাইছে বহুত ঠাইত। গতিকে আমি আত্মাহে, কিন্তু আমি ইয়াক নাজানো। কিয় নাজানো? আমি মলবিলাক ঢাকি দিছোঁ।
মলবিলাক আমি ঢাকি দিছোঁ। ক'ত? ভগৱানৰ দুটা শক্তি, এটা জীৱ শক্তি, এটা মায়া শক্তি। জীৱ তটস্থ, গতিকে জীৱ মায়াৰ সন্মুখ হৈ থকাৰ কাৰণে ঈশ্বৰ প্ৰাপ্তি নহয়, সংসাৰত যন্ত্ৰণা খাই পাৰে। আৰু সেইকাৰণে তৃতীয় স্কন্ধত মহাপুৰুষ শংকৰদেৱে অনাদিপাতনত কৈছে, মন হৱে আত্মা সম্বন্ধত সচেতন। যদি মন আত্মা সম্বন্ধত সচেতন হয় তেনেহ'লে জীৱই এই সংসাৰ নিকাৰৰ পৰা পৰিত্ৰাণ পাব। কিন্তু যেতিয়ালৈকে মন মায়া সম্বন্ধে সচেতন, মায়া মানে প্ৰকৃতিখণ্ড, দৃশ্যমান জগত, ইয়াত যেতিয়ালৈকে নিমজ্জিত হৈ আছে তেতিয়ালৈকে পুনৰপি জননম পুনৰপি মৰণম, তিনি প্ৰকাৰৰ তাপ, জন্ম মৃত্যু নিৰন্তৰ চলি থাকিব, অবিৰতভাৱে চলি থাকিব। গতিকে শংকৰে কৈছে, মহাদেৱে কৈছে যে শুনা, যিটো মহাপুৰুষ তন্ন বাসুদেৱ তাহান চৰণে অহৰ নিশে কৰ হেব। মহা অহংকাৰিত যু পিতৃ প্ৰজাপতি নজানন্ত মহন্তৰ ইহ বজু গতি। এতিয়া চাওক ইয়াত কি কৈছে মহাপুৰুষ। আমাৰ সমাজত কিছুমান এনেই 1987 চনত বৰপেটা সত্ৰত মহাপুৰুষীয়া ধৰ্মৰ ওপৰত এখন অভিৱৰ্তন হৈছিল, যাৰ সম্পাদক আছিল প্ৰয়াত শৰণ ভাগৱতী সমাজৰ আচাৰ্য বৰাদেৱ, দয়াল কৃষ্ণ বৰাদেৱ। আৰু সেই সময়ত বৰপেটা সত্ৰত প্ৰথম দিনৰ সভাপতি আছিল ডক্টৰ মহেশ্বৰ নেওগ। তেখেতে কৈছিল যে এই মহাপুৰুষ শব্দটো কাক কোৱা যায়, তাত ধুনীয়াকৈ তেওঁ বিস্তৃত কৈছে যে চাওক, মহাপুৰুষ শব্দই কৃষ্ণক বুজায়। মহাপুৰুষ শব্দটোই আচলতে কৃষ্ণক বুজায়। কৃষ্ণৰ এটা নাম মহাপুৰুষ। আৰু সেইকাৰণে পৰীক্ষিতক ইয়াত 3বাৰ কৈছে ভাগৱতত, কি যে তুমি মহাপুৰুষৰ সেৱক হোৱা, তুমি মহাপুৰুষৰ চিন্তন কৰা, মহাপুৰুষ। গতিকে এই ইয়াতে কৈছে যিটো মহাপুৰুষ কোন? চৈতন্য বাসুদেৱ। বাসুদেৱ তেওঁৰ চৰণ মই সদায় সেৱা কৰি আছোঁ। কিন্তু কি তোমাৰ পিতৃ যিহেতু অহংকাৰী, অহংকাৰী কি কাৰণত হ'ল? পদৰ কাৰণে। পদৰ কাৰণে প্ৰজাপতি পদটো পাই তেওঁৰ অহংকাৰ বাঢ়িল। গতিকে এই যি পিতৃ মহা অহংকাৰী, তেওঁ কি নাজানে? মহন্তৰ যি যুগ মানে লক্ষণ সেইটো নাজানে। আমি সদা সৰ্বদা সকলোকে যি ভগৱন্তক, যি অন্তৰ্যামী ৰূপে আছে, সদা সেৱা কৰি আছোঁ। গতিকে প্ৰপঞ্চত আৰু সেৱা কৰিবলগীয়া নাই। হে ৰাম এতেকেহে মোক সদা কৰন্ত বিদ্বেষ, কহিলো তোমাত হবে কৰিয়ানি। হে মই তোমাক চব ক'লোঁ, সকলো কথা নিয়েকে ক'লোঁ। এতিয়া কি যে শুনা, তোমাক এতিয়া নিৰ্ণয় দিওঁ, সিদ্ধান্ত। মোৰ মনে দক্ষক চাহিবে নালাগে, মোৰ মতে তুমি তালৈকে যাব নালাগে। সঠিক কৈ আছে, যদ্যপি তোমাৰিতো দেহৰ জনক। শব্দটো চাওক, যদ্যপি তোমাৰ ইটো দেহৰ জনক। কাৰণ আমি যি ভাবোঁ এইটো পুত্ৰ মই জন্ম দিছোঁ, আমি কোনেও জন্ম দিব নোৱাৰোঁ। আমি কোনেও জন্ম দিব নোৱাৰোঁ। জন্ম দিব পাৰিলেহেঁতেন যদি সংসাৰত বন্ধ্যত্ব কিয় হ'লহেঁতেন? কিমানৰ সন্তান নাই, কিমান দুখী হৈ আছে। কিন্তু কি জন্ম দিয়া যায়? যে জড়জগতত পঞ্চভৌতিক এটা শৰীৰহে আমি সৃষ্টি কৰোঁ, বাকীটো ভগৱান অন্তৰ্যামী ৰূপে তাত প্ৰৱেশ কৰে। ইয়াতে কৈছে যে চোৱা, তোমাৰ এই দেহটোৰ জনক দক্ষ হৈ, দেহটোৰ কোনটো দেহ? যিটো জড়, যি বিনাশী,
যি অনিত্য, যি অসত্য, এই দেহটো জনক তোমাৰ পিতৃ হৈ কোন দক্ষ, কিন্তু কি তথাপি নোযোৱাই যাইবে তাহাৰ যোগ্য। তৎসত্ত্বেও তুমি তালৈকে যোৱাটো উচিত নহয়। কিয় উচিত নহয়? কাৰণ তাত যোৱাৰ লগে লগে তুমি যদি অপমানিত হোৱা বা মোক যদি অপমান কৰে, তুমি সহ্য কৰিব নোৱাৰিবা, আৰু তাৰ পৰিণামস্বৰূপে কি হ'ব? সেইকাৰণে কৈছে যে শুনা, তান অনুবৰ্তকক হৃদ বন্ধুজন নুহিকে কদাপি যোগ্যত যুদৰখন। তেওঁৰ যিসকলে অনুগমন কৰি আছে, অনুসৰণ কৰি আছে, তেওঁৰ যিবিলাক লগৰ, তেওঁলোকে তোমাৰ দৰ্শন প্ৰাপ্তিটো উচিত নহয়। এতেকে অযোগ্য যাই বেচাই অবিমৰিখি গৈল পূৰ্বে প্ৰজাপতি খবৰ যজ্ঞক, নকৰিলো অপকাৰ একোৱে দক্ষক, তথাপি কৰিলা নিন্দা অনেক আমাক, দেৱ ঋষিগণ হমে শুনায়া সভাক। হিত বাক্যৰে মোৰ মৰ্মক ভেদিল, আজিও সুমৰ মুখ যতিক বুলিল। যে সেই যি সময়ত মোক যি নিন্দা কৰিছিল, মোক যি ইমান তিৰস্কাৰ কৰিছিল, সেয়া আজিও মোৰ মৰ্ম ভেদি আছে। আজিও মই স্মৰণ কৰিলে অত্যন্ত কি পাওঁ? আজিও সুমৰো, আজিও স্মৰণ কৰি আছোঁ, কিমান মোক বেয়াকৈ কৈছে। গতিকে যিটো পাহৰিলোঁ ভৈল সবেও সাক্ষাৎ, কৰিলন্ত দক্ষে যেন গৌৰৱ আমাৰ। মোৰ বাক্য অতিক্ৰমী যেবে যাইবা চলি, মিলিবে তোমাৰ তথা অকাৰ্য সমলি। শংকৰে কৈয়ে দিলে, মোৰ যদি কথা নুশুনি তুমি যোৱাও যজ্ঞলৈ, কিন্তু তাত সাংঘাতিক ঘটিব। তথাপি যোৱা যদি এইটো তোমাৰ ইচ্ছা, তোমাৰ কথা। মহন্তৰ কাৰ্য হৈছে কি? তোমাক পৰিণামটো সম্বন্ধে অৱগত কৰা, যে তুমি যদি এইটো কাৰ্য কৰা তোমাৰ এই পৰিণাম হ'ব। এটা সিদ্ধান্ত লওঁতা কিন্তু মই, সিদ্ধান্ত লওঁতো মই। এতিয়া তাতে সেইকাৰণে মাধৱদেৱ মহাপুৰুষে এটা যি ঘোষাত কৈছে যে সুবাসনা দুৰ্বাসনা। মহন্তৰ যদি তুষ্ট হয়, মহন্তৰ আশীৰ্বাদত সুবাসনা, মহন্তৰ কপট দুৰ্বাসনা। শংকৰে কৈ দিলে যে তুমি যোৱাটো মই বাঞ্ছা নকৰোঁ, মিলিবে তোমাৰ তথা অকাৰ্য সমূলি। তেনেহ'লে কি? হেন জানি নকৰিবা মনত বিষাদ, নাহি কিছু ফাইল গইলে মিলিবে প্ৰমাদ। যদি মোৰ বাক্যে ইটো দেখাও যুগুতি, ইহাৰ কাৰণতে বে শুনা প্ৰাণ সতি। তুমি যদি মোৰ বাক্য, মই যি তোমাক সিদ্ধান্ত দিলোঁ, ইয়াত যদি তুমি কিবা অযুক্তিকৰ বুলি ভাবা, অযুক্তিকৰ বুলি যদি ভাবা যে ই আচলতে মানিবলগীয়া নহয়, ইয়াত তেনেহ'লে তুমি এটা কথা শুনা। এতিয়া চাওক, আমি সাধাৰণতে আমাৰ ল'ৰা ছোৱালীবিলাকক সকলো কৰ্মৰ পৰিণামটো যদি কিবা যদি আপোনাৰ অৱগত, যে এইটো আপুনি এটা অভিজ্ঞতাৰ ফলত ক'ব পাৰে যে এইটো কৰ্ম যদি ল'ৰাটোৱে কৰে বা ছোৱালীজনী কৰে, তেনেহ'লে তাৰ এটা সময়ত এনেকুৱা পৰিণাম হ'ব পাৰে, সেইটো অৱগত কৰিব লাগে। কিন্তু কি কৰিব নালাগে? তাক ওপৰত ইম্প'জ কৰিব নালাগে, নাযাবি। কাৰণ নহ'লে শিকিব কেনেকৈ? তাক বুজাই দিব লাগে, এইটো কৰিলে এই পৰিণাম, এইটো কৰিলে এই পৰিণাম। এতিয়া তুমি যদি দুখ পাব বিচৰা এইটো কৰ্ম কৰি, তেনেহ'লে তোমাৰ এই পৰিণামটোতো নিশ্চিত। কিন্তু তথাপিতো যদি তুমি কৰা, তেতিয়া কিন্তু মই একো ক'বলগীয়া নাই, কাৰণ তুমি নিজে দুখ পাব বিচৰা। যদ্যপি কোনো জীৱই, কোনো প্ৰাণীয়ে দুখ প্ৰাপ্তিৰ কাৰণে প্ৰযত্নপৰ নহয়, যত্ন কেতিয়াও নকৰে, কিন্তু দুখ অট'মেটিক আহে। কি কাৰণত আহে?
আমাৰ কৰ্মৰ ফলস্বৰূপে আহে, ঈশ্বৰৰ ইচ্ছাত আহে। গতিকে ইয়াত তেওঁ ক'লে যে শুনা, তুমি যোৱাটো উচিত নহয়, কিন্তু যদি তুমি যাব খোজা আৰু মোৰ কথাখিনি অযুক্তিকৰ বুলি ভাবা তেনেহ'লে মোৰ কথা এতিয়া শুনা। আজি ইয়াতে সামৰণি কৰিম এইখিনিতে। বৰ সুন্দৰ অধ্যায় আমি বুজিবলগীয়া আছে জীৱন সম্বন্ধে। বহুখিনি কথা শংকৰ আৰু সতীৰ মাজৰ যি সংবাদ নহ'ল, বিবাদে হ'ল। এইটো সংবাদ বুলি নকয়, সংবাদ তাক কয় যিটোক শ্ৰেষ্ঠজনে ক'ব আৰু তাক মানে পালন কৰা হ'ব তাক, সেই উপদেশ, তেতিয়া এই সংবাদ হয়। কিন্তু পালন নকৰিলে এই সংবাদ নহয়, আৰু তাৰ পৰিণামটো সতীয়ে ভোগো কৰিছে। গতিকে আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী অংশত পুনৰ আলোচনা কৰিব নিশ্চিতভাৱে। কৃষ্ণ হৰি ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো ৰণে, আন গতি নাইকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু ৰাম, আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম। ডেকা সত্ৰাধিকাৰ খনিন তালুকদাৰ বাপে ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়ালে। আজিৰ খণ্ডতে আমি সঁচাকৈ তেখেতক ধন্যবাদ জনাইছোঁ। খুব সুখী অনুভৱ কৰিছোঁ তেখেত আমাৰ মাজত আজি আছে। আমি এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাগৱত ব্যাখ্যাকাৰসকলক প্ৰতিটো অংশতে আমি আমন্ত্ৰণ জনাবলৈ চেষ্টা কৰি আহিছোঁ, আৰু আমাৰ সৌভাগ্য যে সেইসকলে ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত অকণমান সময় উলিয়াই আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন প্ৰান্তত থকা গাঁৱে ভূঞে চহৰে নগৰে থকা ব্যাখ্যাকাৰসকলক আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম। আমাৰ এই অনুষ্ঠানটিৰ যিহেতু এঘণ্টাৰ সময়, আজিৰ সময় শেষ হৈ আহিছে, গতিকে চতুৰ্থ স্কন্ধৰ এই ভাল লগা অংশতে আমি আজি এৰিব লাগিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোক সকলো ভালে থাকক। কাইলৈ একে সময়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ। ভালে থাকক সকলো। কৃষ্ণ।